11 অক্টোবৰ 11 অক্টোবৰ কিবা মনত পৰিছে নে মেন্স পৰীক্ষাৰ আৰম্ভণি হোৱাৰ দিন আজি 10টা উইক খতম পৰীক্ষাৰ পাছত 10টা উইক গ'ল কেনে চলি আছে ইয়াৰ পাছত প্ল্যানটো বহুত আছিল ভাবিছিলা যে পৰীক্ষাটো একবাৰ শেষ হৈ লওক এবাৰটো মেন্সটো এনেকৈ গ'ল অহাবাৰ মই কি কৰিম সিলেবাসৰ প্ৰতিটো সাবজেক্টৰ ওপৰত টপিক সৰু সৰু নোটছ বনাম এইবাৰটো টেষ্ট লিখিবলৈ নাপালো নেক্সট যেতিয়া শেষ হ'ব শেষ হোৱাৰ লগে লগে মই পুৰা আৰম্ভণিৰ পৰা টেষ্ট লিখিম ভাবিছিলানে যে এছে মই এবাৰটো কোনো প্ৰিপেয়াৰ নহ'ল এছেখনত বহুত কোটছ এইবোৰ দিব নোৱাৰিলো নেক্সট বাৰ এইটো কৰিম ওৰ পৰাটো একদম চাম তাৰ পৰা এছে এনেক্সট বনাম টপাৰ্ছ কপিবোৰৰ পৰা তাৰ পৰা ক্ষুদ্ৰ মেটেৰিয়েল বনাম সেইখিনি মই শৰ্ট নোট বনাম টপিকখিনি খতম কৰিম আৰু এইবাৰ সময়টো যাব নিদু পৰীক্ষাৰ এই মাজৰ সময়বোৰ সাধাৰণতে কি হয় মানুহ গুচি যায় মনতে ভাবি আছিলা যে এইবাৰ পৰীক্ষাটো যাব নিদু কিন্তু কি চলি আছে কোৱেশ্চনটো মই তোমাক কৰা নাই তুমি নিজে নিজক কৰা কেনেকৈ চলি আছে কি চলি আছে কাৰণ চোৱা নটিফিকেশন আকৌ আহিব দা এপ্ৰেছি ট্ৰেপ এইটো এটা ট্ৰেপ হয় ইয়াত আকৌ তুমি আকৌ হেতু ফাণ্ডত আহি সোমাবা ঠিক আছে তো সেই কাৰণে কি কৰা কি নকৰা এই বস্তুটো লৈ অলপ নিজক সোধা আৰু ক্লেৰিটি এটা লোৱা ক্লেৰিটিটো লোৱা কিয় বিকজ কি হ'ব এই কিদিনতে যদি নোলোৱা ন আকৌ তুমি মানে এই ছাগলটোক ভাবিবলৈ নাপাবা অন্তত সময়কিটা প্ৰডাক্টিভলি ইউজ কৰা প্ৰডাক্টিভকে ইউজ কৰা যে যি পাইছো যাতে পাছত ৰিগ্ৰেট নহয় এইকিদিনত যোনখিনি হেঁপাহবোৰ আছিলে যে এইটো কৰিম আনচাৰ্ছকেইটা এনেকৈ লিখিম টপিকছবোৰ মই প্ৰিপেয়াৰ কৰিম তাৰপিছত ধৰা ছাপোজ মানে যোনখিনি বেংক আছিলে সেইখিনি কৰিম বা কিবা এটা মই যদি ছাইড বাই ছাইড এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰোঁ বেলেগ কিবা এটা মোৰ প্লেন বিৰ কাৰণেও যদি কাম কৰোঁ সেই প্লেন বিৰ কাৰণে কেনেকৈ কৰিম সেইটোক লৈ কৰা তো যদি সেইখিনি ভাবি আছে তেনেকৈ কৰা যাৰ যোনটো যেনেকৈ একৰ্ডিংলি প্লেন আছে কিন্তু কিছুমানে এনেকুৱা ভাবি আছে যোনে যেনেকৈও নহওক পৰীক্ষাটো মই আকৌ দিমেই তো সৰহসংখ্যকে সেইটোৱে ভাবি থাকে বা নাভাবিলেও সৰহসংখ্যকে সেই কামটো কৰে ভাবিলেও নাভাবিলেও লাষ্টত তুমি পৰীক্ষাটো দিয়াগে যিমানে নাভাবা দিও নিদিও আকৌ গৈ মানুহে পৰীক্ষাটো দিয়ে যদিহে পৰীক্ষাটো দিবাই বা তুমি বেলেগ তেনেকুৱা কিবা মানে সিগনিফিকেন্ট কিবা এটা কৰি থকা নাই তেতিয়াহ'লে পৰীক্ষাটোতে তাক মনোযোগ দিয়া যোনবোৰ তোমাৰ কমি হ'ল বা যোনবোৰ তুমি কৰিমকে কোনোদিন কৰা নহ'ল যোৱা মেন্স দিয়াৰ আগলৈকে এতিয়া এইখিনি কৰা বা যোনখিনি মানে মেন্স নাইও দিয়া সেইখিনি মানুহো ভাবি আছিল যে এইটো কৰিম সেইটো কৰিম কিন্তু কোনো ধৰণে এইটো যোৱা নাই এটা ষ্ট্ৰাকচাৰ্ড প্লেনৰ অভাৱ হৈছে তো সেইটোখিনি মানুহৰ কাৰণে মই কি কৰিছোঁ আজি এটা মই প্লেন লৈ আহিছোঁ সেইটো লৈ মোক বহুতকেইজন মানুহে এপ্ৰক্সিমেটলি 30-40জন মানুহে মানে মই আজিলৈকে এই কথাটো ক'লে ছাৰ যাৰ আমাৰ এটা বেছিক লেভেলত ক্লেৰিটি আহি গৈছে এতিয়া আমাৰ বেছিক ক্লেৰিটি এটা হৈছে যে হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি একবাৰ কিমান লক্ষ্মীকান্ত পঢ়িম যাতে মেইনছ লেভেলত অকণমান কি কৰিব পাৰোঁ আমি পঢ়িব পাৰোঁ আৰু সেইটো একদম এতিয়া কিন্তু ৰাইট টাইম এই দুটা মাহ তুমি যদি মেইনছ ৰেডি নোহোৱা বা মেইনছ ৰিলেটেড টপিকখিনি কমপ্লিট নকৰা কিন্তু গৈ তুমি তাৰপিছত জানুৱাৰী সোমোৱাৰ পিছত তুমি পাহৰি যোৱা আইদাৰ তুমি লেট গ' অৰ তুমি একদিন পুৰা তোমাৰ জান লগাই দিয়া নহয় যাবলৈ দিয়া আৰু এইটো যোনটো এটা কয় ন ইউটিউবত জজ দিবলৈ হয় জান লগাই দিয়া নহয় যাব দিয়া এইটো একচুৱেলি ফেক্ট কিন্তু এইটো সঁচা কথা তাত আৰু কোনো ডুৱেলিটি নাই কাৰণ এই দুমাহতে যদি এইবোৰ কাম কৰি নোপোৱা আকৌ ফ্ৰেণ্ডছ নটিফিকেশ্যন আহিব তুমি জাষ্ট প্ৰিলিমছ ফৰ MCQ কৰিবলৈ আৰম্ভ কৰি যাবা চিছেটৰ কিবা ଆସିব সেইবোৰ যাৰ ফ্ৰী আৰু টাইপ কৰিবা কাৰেণ্ট এফেয়াৰ্ছৰ মেগাজিন পঢ়িবা সেইটো কৰি থাকোঁতে তুমি আকৌ কোৰ ছাবজেক্টবোৰ একেই থাকিব আজি যেনেকৈ প্ৰিপেয়াৰ কৰিছা কাইলৈও তেনেকৈ প্ৰিপেয়াৰ কৰিবা সেইটো কথা মোক ক'ব নালাগে ওচৰত যদি যোনে দুবাৰ মেন্স লিখিছে তাক সোধা বা তুমি যদি নিজে দুবাৰ মেন্স লিখিছা তুমি এইটো ক্লিয়াৰ যে আগৰকেইদিন ভবা বহুত হয় কিন্তু কৰা নহয় আৰু কৰা এইকাৰণেই নহয় বিকজ উই ডণ্ট হেভ এ প্লেন প্ৰপাৰ প্লেন এখনত নথকাৰ কাৰণেও হয় আৰু তাৰ কাৰণে মই কি কৰিছোঁ আজি মই এখন যেনেকৈ মই 100 ডেজৰ প্লেনটো আনিছিলোঁ বিগিনাৰ্ছৰ কাৰণে যোনখিনি ভেৰি নিউবি যোনে একেবাৰে আজিলৈকে আৰম্ভ কৰা নাই মই তেওঁলোকৰ কাৰণে এটা প্লেন আনিছিলোঁ আজিৰ প্লেনটো মই কাৰ কাৰণে আনিছোঁ যোনখিনি মানুহ অলৰেডি তোমাৰ প্ৰ' লেভেল ভেটেৰান লেভেল বা তুমি বা এটা ঠিক ঠাক লেভেল প্ৰিপেৰেশ্যন পাই গৈছে নট জাষ্ট যে মেইনছ লিখিলেও হ'ব এনেকুৱা কথা নহয় মেইনছ কিন্তু এই দুমাহত
মেইন চেন্ট্ৰিক প্ৰিপাৰেশ্যন এটা কৰিব বিচাৰিছে যাৰ প্ৰিলিমছৰ এটা বেৰিয়াৰ কভাৰ হৈছে সি লক্ষ্মীকান্ত চিনি পোৱা হৈ গ'ল সি পলিটি কি সাবজেক্ট আছে পোৱা হৈ গ'ল কোচিং এটা ল'লে তাত গম পোৱা হৈ গ'ল যাৰ চিনাকি তো এতিয়া তুমি কি কৰা পলিটি হিষ্ট্ৰী এনেকুৱাকে নহয় তুমি কি কৰা সাবজেক্ট ওয়াইজ মেইনছৰ সাবজেক্টবোৰ ভাগ কৰি পেলোৱা ইয়াৰ মোৰ ডেট আৰম্ভণি হৈছে 5 ডিসেম্বৰৰ পৰা তো 5 ডিসেম্বৰৰ পৰা আৰম্ভ হৈ শেষ কেতিয়া হৈছে তোমাৰ গৈ তোমাৰ ফেব্ৰুৱাৰী একদম শেষত হৈ যাব মানে ফেব্ৰুৱাৰী 25 ফেব্ৰুৱাৰী সানডে তোমাৰ এটো শেষ হৈ যাব ইয়াত তোমাৰ কি হ'ব খালি এটা টেষ্টৰ শিডিউল আছে টেষ্টৰ শিডিউলটো 28 ফেব্ৰুৱাৰী মানে ফেব্ৰুৱাৰী মাহলৈকে তোমাৰ এখিনি খতম হৈ যাব যদি জুনত পৰীক্ষা হয় মাৰ্চ এপ্ৰিল মে 3 মাহ দিন তুমি কি কৰিব পাৰিবা পুৰা প্ৰিলিমছ কৰিব পাৰিবা যদি অলৰেডি তুমি প্ৰিলিমছ বেলিয়ে থৈছা তো তেতিয়াহলে তোমাক ইমানৰ 3 মাহ নালাগে তুমি আৰু এমাহ দিব পাৰিবা কিন্তু ধৰি লৈছো যোন কোনবা এজন নতুন বি যোনে প্ৰিলিমছ আজিলৈকে ক্লিয়াৰ হোৱা নাই প্ৰিলিমছ ক্লিয়াৰ এটা আছে তেওঁ কি কৰিব লাগে একেদিন মেইনছৰ টপিকবোৰ মেইন চেন্ট্ৰিককে পঢ়ক মেইনছৰ টপিকবোৰ মেইন চেন্ট্ৰিককে সো প্ৰিলিমছ মেইনছৰ মাজত বহুত ডিফাৰেন্স আছে যোনে যোনে দিলা এই কথাটো গমে পোৱা যোনখিনি নাই দিয়া প্ৰিলিমছ পঢ়ি আছা সিলেবাসটো অকমান চাবা বহুত ভাষ্ট ডিফাৰেন্স মানে যদিও বহুতে কৈ দিয়ে আৰে একে বুক একে কলম নহয় একে বুক হলো পঢ়াৰ ওয়েটো বেলেগ কন্টেন্ট একে হলে নহব নহয় তুমি তাৰ কথাখিনি তুমি একলে মেইনছৰ এটা আহিব ধৰণৰ প্ৰিলিমছৰ এটা ধৰণৰ আহিব কিছুমান টপিক যোনবোৰ প্ৰিলিমছৰ আমি নপঢ়োৱে তাছেই নকৰো আৰু সেইখিনি পঢ়ি থাকোতে 50 দিন গুচি যায় এথিক্স মানে 50 দিন পঢ়ে হাৰিয়ৰ পাছত এজিউম কৰিলা তুমি মেইনছ পাছ কৰিলা প্ৰিলিমছ পাছ কৰিলা একো ডাঙৰ নহয় তুমি সুধিবা এবাৰ বহুতৰ এনেকুৱা আছে নতুন মানুহ প্ৰিলিমছ পাছ কৰিলে এতিয়া কি কৰ 50 দিন আকৌ হেৰি পঢ়ি দিয়ে এথিক্স পঢ়ি দিয়ে তাৰ পৰা ভাবে এবাৰটো আৰু অলৰেডি মই গলুৱে এটো পৰীক্ষাটো মোৰ নহয় মই নেক্সট পৰীক্ষাটোহে ভালকে কৰিম ব্ৰেইনত এইবোৰ চলি থাকে কাৰণ অলৰেডি মানে পৰীক্ষাটো নিদিয়াৰ আগতে মানুহ কি হৈ যায় ডিফিট হৈ যায় তো তাৰ কাৰণে এইটো এটা প্ল্যান আৰু এই প্ল্যানটো মোৰ এটা তোমাৰ কি হয় যোনটো পেইড মেন্টৰশ্বিপ প্ৰগ্ৰামৰ প্ল্যান হয় কিন্তু এটো তুমি কি কৰিব পাৰা ফলো কৰিব পাৰা তুমি নিজে তোমাৰ নিজৰ লগত বনাই লোৱা যদি তুমি পেইড মেন্টৰশ্বিপটো তুমি এছ'চিয়েট হ'ব পাৰা মোৰ এপৰ ইয়াৰ লিংকটো মই দি দিম বা আপোনাৰ হোৱাটছএপত আছে তুমি হেতুলৈ মোৰ লগত পাৰ্সোনালি কন্টাক্ট কৰি পেলাই তুমি পাতিব পাৰা কি আছে কিন্তু যদি তুমি ফলো নকৰা এনেকুৱা নো ইস্যু হেতু তুমি নিজে তোমাৰ ৱে বনাই লোৱা মই এনেকুৱা মোৰ ৱে মই কি কৰিছো বনাই দিছো মই কি কৰিছো গোটেই সাবজেক্টবোৰ চোৱা এটো তুমিও জানা অলৰেডি জনে পঢ়ি হল বা এটা অলৰেডি তোমাৰ বেসিক সিলেবাসটো তোমাৰ ক্লিয়াৰ তো তুমিও জানা যে কি গোটেই সাবজেক্টটো ইমানটো ৱে কভাৰ কৰিবলৈ টান কিন্তু কথাটো এনেকুৱা যদি যোনটো সাবজেক্ট এমাহ দিয়া এমাহ পঢ়িবা দুসপ্তাহ দিলে দুসপ্তাহে পঢ়িবা কিন্তু হেতু পাৰ্কিনসন ৰুল আৰু এটো এপ্লাইও হয় পৰীক্ষা একদিন জুনে মেইনছ হিচাপে একে দিনত শেষ কৰিলা এটা বহুতকে যিমানকে সুধো স্যাৰ কিমান দিনত শেষ কৰিলা স্যাৰ জিএস1 এসপ্তাহত খতম বা এথিক্স লাষ্টৰ 10 দিনত পঢ়িছো এ তেনেকুৱাকেতো পঢ়াইগে পঢ়াৰে যে মাজত যে 120 দিন পালা এই 120 দিন থৈ পঢ়িছা 120 দিনৰ তুমি আধা ইফালকে গ'ল তাৰ 30 দিন বহুতে হেৰিয়ে পঢ়িলে মানে 120 দিনৰ 1/3 এথিক্স পঢ়ি দিলে তাৰ পাছত 5 দিন মান সবকাৰ পিছলে ভাগ কৰিলে 2 দিন 3 দিন তেনেকুৱাকৈ পঢ়ে সাবজেক্ট ইভেন বাৰে দি থকা মানুহ ইন্টাৰভিউ দি থকা মানুহ এটো কথা হয় তো গতি এতিয়া যদি সেই কামটোকে নকৰি মাত্ৰ আমি এতিয়া ইয়াত 10 সপ্তাহ 10টা সপ্তাহ যদি মেইনছৰ নামত দি থওঁ নেক্সট 10টা সপ্তাহে কিন্তু তোমাক প্ৰিলিমছৰ পাছত ডাঙৰ ৱেট দিব ডাঙৰ ৱেট দিব বহুত কিটা সাবজেক্ট এসএ এথিক্সটো বাৰু পঢ়ে এসএটো লগত সদায় মানে ইনজাস্টিস কৰি থাকে এসএটো নপঢ়ে ভাবে যে এসএ পঢ়ি কি দেখিলা ন এসএ তোমাৰ লিখোতে এসএ পঢ়িব লগা কন্টেন্ট আছে যদি পঢ়া এজ কৰিব পাৰিবা এখন উপমা গৈ পেলাই 100 পায় এসএ 189 পায় তোমাৰ বাকি 220 পায় 245 পায় তো ইট ইজ এ ডিফাৰেন্ট থিং 250 ভিতৰত তো কিন্তু 200ৰ ওপৰত এসএ যদি পাব লাগে 150ৰ তলত পাই পেলাই মই পোৱা এসএ আজিলৈকে মই দেখা নাই মোৰ সব 300ৰ ওপৰত বেছি মাৰ্কশিট আছে মই আজিলৈকে মাৰ্কশিট এনালাইসিস কৰিছো মানে আজি যিমান বাৰ হৈ গৈছে ইমানটা বছৰত আৰু এই 3-4টা বছৰ কিন্তু 150ৰ তলত পাই পোৱা এসএস মই দেখা নাই আছে যদি মই নাজানো কিন্তু মই দেখা নাই মানে তো কথাটো সেই কাৰণে কৈছো এসএও পঢ়াটো জৰুৰী তো সেই কাৰণে গোটেই প্ল্যানটোত মই কি কৰিছো 2টা উইক এথিক্স 2টা উইকস পুৰা কমপ্লিট এথিক্স আৰু তোমালোকে সাবজেক্টবোৰ জানাই যে কেনেকৈ হৈছে 6 তাৰিখৰ পৰা আৰম্ভ হ'ব 5 তাৰিখৰ পৰা আৰম্ভ হ'ব 5 তাৰিখৰ পৰা 5 তাৰিখে ওভাৰভিউ হৈ পেলাই তোমাৰ কি কৰিছো মই ইয়াত খতম কৰি দিছো এথিক্স আনি পেলাই মানে 20 তাৰিখে খতম কৰি দিছো মানে 2টা সপ্তাহ 15 দিনত তাক কি কৰিছো ডেইলি এটা সাবজেক্ট আৰু এইটা মই তুমি কি কৰিম অসমটো ইয়াৰ লগত লিংক কৰি লৈছো জিএস5 খন মই 2টা ওয়েবছ কৰিছো কি হ'ব এটাটো সদায় 1 টু তোমাৰ এসএ এথিক্স এই গোটেইটো চলিয়ে থাকিব
হিটুত কি থাকিব লগত আসাম পাৰ্টটো তোমাৰ মানে কন্টিনিউ কৰিছো GS 5 খন কন্টিনিউ কৰি লৈছো এটা এক দিনত কি কৰিবা গোটেই চেপ্টাৰ বাই চেপ্টাৰবোৰ চাই ললা ইয়াৰ এটা তুমি কেনেকৈ কৰিব পাৰা তুমি এনেকৈ কৰিব পাৰা মইও তেনেকৈ কৰিম কিন্তু তুমি মোৰ লগত যদি পেইড মেন্টৰশ্বিপত থাকা তেতিয়া মই তোমাক কৰাম তুমি যোনটো কাম কৰি দিছো সেই কাম তুমি নিজেও কৰিব পাৰিবা কেনেকৈ কৰিবা ওভাৰভিউ অফ GS 5 ললা তুমি এপ্টিটিউডৰ কিবা এটা তুমি ধৰা কিছুমান তুমি ভাবিছিলা লিখোতে এটা এপ্টিটিউড ইজ আ চেপ্টাৰ হয়নে এই টপাৰ্স টপিকবোৰ ভিজিট কৰিলা তাৰ পৰা কিছুমান কোডছ আনিলা তুমি তাৰপিছত কিবা বেলেগ বেলেগ বুকৰ পৰা ইয়াৰ কিছুমান তুমি কোড আনিলা ইয়াৰ কিছুমান পৰীক্ষা এটা এথিক্স লিখোতে জানা দেখিছা নহয় এতিয়া তুমি এবাৰ কোৱেশ্চন চাইছিল ন তোমাৰ এমপেথি ভাৰ্চেছ সিম্পেথি এক্সাম্পল কেলা দিব পাৰিছা কোৱেশ্চনত তুমি হেতুটো নিজে গম পাইছা কেনেকুৱা লিখিব পাৰিছা নোৱাৰিছা তো গতিকে তাত যদি তুমি এতিয়া এক্সাম্পলছ কেইটামান গোটাই থাকে দেখিলা না এক্সাম্পলে বহুত কাম কৰে পৰীক্ষা লিখোতে তুমি গম পাইছা যে এক্সাম্পল নাথাকে তো ইয়াৰ সবৰে এথিক্সৰ এক্সাম্পলটো গোটাই থোৱা প্ৰতিটো চেপ্টাৰৰ তো মানে তুমি এটো বেছি সময় নালাগে তো তুমি চালা যে প্ৰবিটিৰ কাৰণে এক্সাম্পল গোটালা তাৰ কাৰণে এটা কোডছ গোটালা তাৰ কাৰণে এটা ডেফিনিশন গোটালা এইবোৰ যোনবোৰ কৰিম বুলি ভাবিছিলা এপিএছএপিএছ এই কামবোৰ ফাৰ্স্ট দুটা উইকত কৰা যদি মোৰ পেইড মেন্টৰশ্বিপটো বা মোৰ যোনটো এপত ক্লাছ হ'ব এইখিনি মোৰ ক্লাছ হ'ব তাত মই ক্লাছ ওয়েজ কৰিম আৰু মেটেৰিয়েল তেনেকুৱাকে দিম মানে এক্সাম্পলছ এইখিনি এনেকুৱা কৰি পেলাই এইটো দিম কি হ'ব কেনেকৈ হ'ব মই ভিডিঅ'ত শ্বেয়াৰ কৰিম তলত তুমি এইটো ডিটেইলটো পাবা মই এপটো ভিজিট কৰিলে তাত পাবা তো ঠিক আছে তো এইখিনি কিন্তু ডেইলি মই দুটা ক্লাছ কৰিম 3 ঘণ্টা 2 ঘণ্টা যি হওক সন্ধিয়া তোমাৰ 6টা বজাৰ পৰা ৰাতি 9টা লৈকে মই এটা কোৰ্স সাবজেক্ট এথিক্স সাপোজ এপ্টিটিউডৰ এদিন লম খতম কৰি দিম তাৰপিছত তোমাৰ পৰা ইমোশনাল ইন্টেলিজেন্স এদিন লম খতম কৰি দিম তেনেকুৱাকে থিংকাৰ্ছটো বাৰু দুদিন দীঘল লাগে তেনেকৈ গোটেই চেপ্টাৰটো বনাইছো তাৰপিছত এইটো এথিক্স খতম হোৱাৰ পিছত কি বনাম মই এছে এথিক্স আৰু এছে লিংক তুমি এবাৰ পৰীক্ষা দেখি গম পাইছা যে সংস্কৃত শ্লোকা এটা এথিক্সৰ বস্তুটা ইয়াত এছে লিখিব পাৰি মানে এথিক্সৰ পৰা যদি বহুত শিকা ইয়াৰ যোনটো ফিলচফাৰ থিংকিংটো সক্ৰেটিছ পঢ়িলা মহাত্মা গান্ধী পঢ়িলা বিবেকানন্দ পঢ়িলা সেইবোৰ কিন্তু এছেত আমি লিখিব পাৰোঁ তো এথিক্স এছে ভেৰি ভাই সাবজেক্ট আমি জানো ন তো সেইকাৰণে মই ডাইৰেক্ট এছে দিছো এইকেইটাটো কি কৰিম তো এইটো তোমাৰ মানে প্ৰগ্ৰামটোত মই 3-4খন এছে লিখিম আৰু মেইন ইয়াত এইটো লিখিম তো তুমি তেনেকৈ এছে তুমি পিআইকিউ লিখি ল'ব পাৰা চাই ল'বা লিখি কৰি পেলাই তো সেইখিনি তুমি এছে লিখিলা তো এথিক্স এটেক্স বাই 25 ডিচেম্বৰ তোমাৰ দুটা সাবজেক্ট খতম এথিক্স আৰু এছে এইটো বছৰতে খতম এই বছৰ ঠিক নহতে নেক্সট কি কৰিলা নেক্সট এই কৰিলা জিএস তুমি হেৰি লৈলা মই জিএস 3 লৈছো জিএস 3 তোমাৰ না জিএস 2 লৈছো কি লৈছো ইয়াত তোমাৰ এইটা লৈ ললো তুমি ইয়াত থাকিলে প্ৰথম ইকনমিক্সৰ পৰা আৰম্ভ কৰিলো এই টাৰ্মটো যে ৰিলেটেড টু প্ল্যানিং সো আমাৰ ইয়াত যোনবোৰ কোৱেশ্চন প্ৰিলিমছত যোনবোৰ কোৱেশ্চন আহে প্ল্যানিংৰ জাস্ট কোনখন প্ল্যান কি আছে কিন্তু ইয়াৰ কোৱেশ্চনটো অলপ ডিফাৰেন্ট আহে ন এবাৰ তোমাৰ এলপিজি কথা লিংক কৰি সুধিছে লিবাৰেলাইজেশ্যন এইখিনি মেইনছ কনটেক্সট ইনক্লুসিভ গ্ৰোথৰ কথাটো ডাইৰেক্ট মেইনছত আহিছে তো ইনক্লুসিভ গ্ৰোথ এইবোৰ সিলেবাসৰ ডাইৰেক্ট টাৰ্মটো এইবোৰ তুমি কি কৰিলা ডেইলি মেইনছ সাইটত মানে এইবোৰ নট লাইক প্ৰিলিমছ টাইপত এইখিনি তুমি কভাৰ কৰি ললা তাৰপিছত গভ বাজেনিং এগ্ৰিকালচাৰ ফুড প্ৰসেসিংৰ এইবোৰ যোনবোৰ টাৰ্ম আছে ৰিলেটেড এইবোৰ লিবাৰেলাইজেশ্যন এইটো মেইনছত আহিব লাগিব সায়েন্স এণ্ড টেকনলজি যোনবোৰ তোমাৰ কাৰেণ্ট এফেয়াৰ্ছ বা তাৰ লগত যি মেইনছ স্পেচিফিক যোনবোৰ কোৱেশ্চন চাই থাকে তো তাৰ পিআইকিউ খিনি ৰবটিক্স নেনো টেকনলজিৰ ওপৰত কোৱেশ্চন আহি আছে জবাৰ আহিছিল তাৰপৰা আইটি স্পেচ এইবোৰ যিজত আহিল এইবোৰ খতম কৰিলা এনেকৈ গৈ তাৰপিছত তুমি ধৰা সাপোজ কি কৰিম এটা খতম যে কৰিলো খতম কেনে কৰিম এসপ্তাহ পঢ়িলা উইকলি টেষ্ট এথিক্স এটা টেষ্ট দি দিলা এতিয়া এইটো পঢ়িলো সানডে এটা উইকলি টেষ্ট দিলো আকৌ নেক্সট পাৰ্টটো সানডে আৰু এটা টেষ্ট দিলো দুটা টেষ্ট তাৰপিছত এছে 3খন এছে লিখি দিলো প্ৰথম এদিন লিখিলো আৰু সানডে লাষ্টত ফুল লেন্থ এটা টেষ্ট দিলো দুখন মানে এছে লিখি দিলো তো এথিক্স এছেও দুখন তিনিখন লিখা প্ৰেক্টিছ হৈ থাকিল এছে তুমি মাজত পিছত নিজেও এখন দুখন লিখি থাকিব পাৰিবা সেইটো মই ক্লাছৰ আন্ডাৰ মই কম যে এছে তুমি এখন দুখন লিখিবলৈ আৰম্ভ কৰিবা তাৰপিছত এছে খতম হ'ল তেনেকৈ জিএস 1 তোমাৰ গৈ পেলাই কি হ'ব দেখিছানে গোটেই এইটো গৈ মাঘ বিহু টাইমলে আমি জিএস 2 আধা আধি খতম কৰিম তো আধা আধি খতম কৰাৰ পাছত গৈ পেলাই আমি কি পামগে তাৰপিছত নেক্সট আকৌ এদিন সানডে লাগে এইটো ধৰা তুমি ভেৰিয়াছ সেক্টৰ ইণ্ডিয়ান কনষ্টিটিউচন পলিটি আৰম্ভ ইণ্ডিয়ান কনষ্টিটিউচন এইটো মনডেৰ পৰা পলিটি ৰিলেটেড আৰম্ভ হ'ল প্ৰিলিমছ ৰিলেটেড তুমি অলপ চাই যাব পাৰা এতিয়া এইখিনি দেখিছানে এইটো প্ৰিলিমছ ৰিলেটেড কম সেম আছে ন তে ইউনিয়ন ষ্টেট কিন্তু মেইনছৰ কোৱেশ্চন প্ৰিলিমছৰ কোৱেশ্চন ডিফাৰেণ্ট দেখিছানে বস্তুটো মেইনছৰ অলপ তোমাক কি এডিশনালি অলপ গভৰ্নেন্স চাবৰ পাৰ্টটোত গৈ আমি চাব লাগে ন আৰু অসমত এবাৰ প্যাৰেলালি দেখিছানে তোমাৰ অসম আহি থাকিব এটা উইকত জিএস 5 খন কিন্তু তুমি উইকত সদায় পঢ়ি দিবা দুটা সাবজেক্ট মানে আজি যদি পলিটি চলি আছে লগতে ইফালে পলিটিক্যাল সিস্টেম অফ আসাম এটো মিলাই দিছো দেখিছানে এই পাৰ্টটো ইণ্ডিয়ান কনষ্টিটিউচন পলিটি এবাৰ কাম কোৱেশ্চন চোৱা কেনেকুৱা আহিছে জিএস 5 খনতো কোৱেশ্চন আহিছে কেনেকুৱা যে
অসম বহুত পলিটি বুলি কয় বহুতেতো আৰু এইটো অলপ ট্ৰু যে বহুত কুৱেশ্যন পলিটিৰে আহি গ'ল দেখিছানে বস্তুটো সুধিলে ৰিড চিট কিছুমান যোনবোৰ এটা ডাইৰেক্ট কৰিছে এইবোৰ কিন্তু ডাইৰেক্ট পলিটিৰ কুৱেশ্যন কিন্তু এগেইন তোমাৰ চিলেবাছৰ পাৰ্ট আছে তাত তুমি গালি পাৰিব নোৱাৰা বেছি বহুতে যিমান ক্ৰিটিচাইজেছ কৰিছে হয় টু এক্সটেণ্টত অলপ বেছি পলিটি টাইপ কৰি পেলাইছে জাষ্ট APSC অসম ৱৰ্ডটো লগাই পেলাই কিন্তু ষ্টিল চিলেবাছতো মেনশ্যন আছে না আসাম লেজিসলেটিভ এছেম্বলি সিলেবাসত মেনশন আছে তুমি ইয়াৰ সিলেবাসটো চাবা তুমি মানে GS5 তো তেতিয়ালে আসাম লেজিসলেটিভ এছেম্বলি আছে যেতিয়া তো তাৰ এবাৰ কোৱেশ্চন লেজিসলেটিভ এছেম্বলি ওপৰত আহিছে ৰিটৰ ওপৰত আহিছে তো ৰিটৰ কোৱেশ্চনটো ঠিক আছে ইণ্ডিয়ান পলিটি লগত বেছি পঢ়িব লাগে অসমৰ লগত ইমানো স্পেসিফিক নহয় মানে তাতকৈ ভাল কোৱেশ্চন সুধিবলৈ আছিল কিন্তু যি নহওক আমিতো কমিশনক গালি পাই দিব নোৱাৰো আমাৰ কামটো কি হৈছে আমি যাতে বেষ্ট ৱেত প্ৰিপেয়াৰ হওঁ তুমি এইবোৰ কৰি থাকি লাভ নাই কো কেলে সুধিছে APSC একো কমেন্ট লিখি ষ্টেটাস দিলে কি এইবোৰ লাভ নাই কাৰণ এইবোৰ APSC তোমাৰ মোৰ কথাই নুশুনে যি মন যায় নিজে কৰিব আমি জাস্ট কি কৰিব লিংক কৰিব এটা ইণ্ডিয়ান কনস্টিটিউশন পঢ়িলা একেলগে তুমি অসম পঢ়ি দিয়া লগতে সাবজেক্ট খতম তাৰ পিছত তুমি গলা এনেকৈ গৈ থাকিলা গৈ তুমি কি পালাগে এপয়েন্টমেন্ট অফ ভেৰিয়াস তুমি কনস্টিটিউশনাল পোষ্ট এইবোৰ তোমাৰ পলিটি আহি থাকিলা সিটিজেন চাৰ্টাৰ এইবোৰ দেখিছানে এইবোৰ প্ৰিলিমছত পঢ়িবা নেকি কেতিয়াওতো নপঢ়ে সিটিজেন চাৰ্টাৰ ট্ৰান্সপাৰেন্সি যে একাউন্টেবিলিটি এইবোৰ অলপ এথিক্সৰ লগতো মিলে এথিক্স পঢ়ি আহিলে সিটিজেন চাৰ্টাৰ তোমাৰ অলপ কমপ্লিট হৈ আহিব অলৰেডি এইবোৰ তোমাৰ কমন সাবজেক্ট কমন আছে ন আৰু এইখন MPSC অফ আসাম লগতে এখানে আমি আসামৰ পলিটিক্যাল স্টেটাসটো যেতিয়া কই তাৰ লগত মিলাই দিম এটো তুমি ইয়াৰ কভাৰ দিও গভৰ্নমেন্ট পলিসি কাৰণে তুমি ইন্টাৰভেনশন আৰু তেতিয়ালে আমাৰ কাৰেন্ট এফেয়াৰ্স মেটেৰিয়েল গৈ ফেব্ৰুৱাৰীলে অলমোস্ট বহুত হৈ যাব অষ্ট যাব আৰু বহুত কাৰেন্ট এফেয়াৰ্স যাব বছৰৰ পৰা আহি গ'ল সেইখিনি তেতিয়া আমি কি কৰিলো একেলগে সামাৰাইজ কৰিলো এটা কাৰেন্ট এফেয়াৰ্স আমি কেনেকৈ পঢ়িম কাৰেন্ট এফেয়াৰ্সটো সদায় মই প্ৰিফাৰ কৰো সাবজেক্ট ওয়াইজ পঢ়াটো ইকনমিক্সৰ কাৰেন্ট এফেয়াৰ্স ইকনমিক্সৰ লগত তাৰ লগত পলিটিক্যাল কাৰেন্ট এফেয়াৰ্স গভৰ্নেন্সৰ কাৰেন্ট এফেয়াৰ্স গভৰ্নেন্সৰ লগত তেনেকে যদি তুমি চেপ্টাৰ ওয়াইজ পঢ়া জোৰ মানে যোনটো ফেজ হয় আমি কাৰেন্ট এফেয়াৰ্সটো জানো না ইটো GS1 ৰ কাৰেন্ট এফেয়াৰ্স মানে একদম ব্ৰড কেও যদি কওঁ GS1 ৰ কাৰেন্ট এফেয়াৰ্স GS1 ৰ লগত GS2 ৰ লগত তো তেনেকে তুমি এটো কৰি আমি এনেকে গৈ থাকিম গৈ তোমাৰ কি হ'ব সেবোৰ দেখানে তাৰপিছত সোসাইটি পাৰ্টটো আছে ন এই পাৰ্টটো প্ৰিলিমছত নপঢ়ো সোসাইটি গ্লোবালাইজেশন পভাৰ্টি এইবোৰ ওপৰত ডাইৰেক্ট কোৱেশ্চন আহে তো ৰিজনালিজমৰ ওপৰত ডাইৰেক্ট ষ্টেট ফৰৱাৰ্ড কোৱেশ্চন আহে ইভেন সিলেবাসটো পৰা আহে Salient Features of Indian Code এটা তুমি ইয়াক RP Act প্ৰিলিমছত ইমান নাচাও তো স্পেশাল কে প্ৰিলিমছ সিলেবাসত নাই ন তোমাৰ ৰিজাৰ্ভেশন অফ কি ৰিপ্ৰেজেন্টেশন অফ পিপল তোমাৰ এটো RP Act কিন্তু মেইনছত কিন্তু সিলেবাসৰ পাৰ্ট আৰু কোৱেশ্চনো আহি থাকে UPSC থকা কোৱেশ্চন ভৰি আহি থাকে ইয়াৰ লগত তুমি PIQ খিনি তুমি সামাৰাইজ কৰি দলা এই উইকটো তো এইটো দেখানে ইয়াৰ নামত তেনেকে তিনটা উইক এটা ইয়াত গৈ আমি গৈ এনেকে কোন তাৰিখে গোটেই প্ৰগ্ৰামটো হৈ যাব গৈ 25 ফেব্ৰুৱাৰীলে শেষ হৈ যাব উইক টু টেষ্ট সপ্তাহটোত এটা টেষ্ট তেনেকে মানে পুৰা সেগ্ৰিগেটেড কে আৰু হেতু তুমি নিজে নিজৰ ওপৰত বনাই লবা মেন্ডেট কৰা নাই যে তুমি ইয়াতে মোক লোৱা তুমি নিজৰ ক'বাত যদি কোচিং কৰি আছা তুমি এনেকে কিন্তু ভগাই লোৱা মানে এই হিষ্ট্ৰী পঢ়াই আছে এইটা মানে হিষ্ট্ৰীয়ে গোটেই সপ্তাহটো গৈ খতম নকৰিবা যদি কৰিছা টাইমত খতম কৰা মানে 2 সপ্তাহ 3 সপ্তাহ 2 সপ্তাহ 3 সপ্তাহ 100 ডেজটো বহুত মানে তেনেকে কৰি আছে কিন্তু লাভ হৈছে মানে আৰু বহুত এতিয়া কথা হৈছে 100 ডেজটো আৰু এৰ মাজতে কমপ্লিট আহিব বহুতে কোটি কোৱেশ্চন কৰিব যে এটো কেনে কৰে সো 100 ডেজটো তুমি যেনেকে প্ৰিপেয়াৰ কৰি আছা তেনেকে প্ৰিপেয়াৰ কৰি থাকা কাৰণ হেতু তোমাৰ বহুত মানুহৰ এনেকুৱাখিনি মানুহ যোনে একো নাজানে তুমি হে একো নজনা মানুহখিনি নহয় বহুতে মোক তাৰ পিছত ক'লে আমিতো মই জানো মই পলিটি জানো মই হিষ্ট্ৰী জানো মই আকৌ কেনেকে পঢ়িম তো তাৰ কাৰণে এটো মই ভাবিলো এটা মেইনছ টু কইলো এটো মই তুমি মোৰ টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰিবা মই লিংক দি দিম তাত ইয়াত মই এটো শেয়াৰ কৰি দিম আৰু WhatsApp মোৰ যোনটো টেলিগ্ৰাম গ্ৰুপটো আৰু WhatsAppৰ তোমাৰ গ্ৰুপ আছে 100 ডেজ মিশন বুলি এটো তুমি জয়েন কৰিবা মই তাতো এটো দি দিম বা ইয়াৰ কাৰণে মই এটা সেপাৰেট তোমাৰ মানে গ্ৰুপ এটা ক্ৰিয়েট কৰিম যে মেইনছৰ যোনখিনি মেইনছ ফোকাস কে তো যাতে প্ৰিলিমছ আৰু মেইনছ ফোকাসৰ মানুহখিনিক আমি সেগ্ৰিগেট কৰিব পাৰো মানে যাতে ভেটাৰান মানুহখিনি যোন অলৰেডি তুমি এটা লেভেল প্ৰিপেয়াৰ কৰিলা এটা এইখন তোমাৰ টেষ্ট আৰু টেষ্টবোৰ যদি মই পাৰো মই চাম যদি এপটোত মই খুলি আমাৰ এনক মই সাজেষ্ট কৰিম যে কোৱেশ্চনখিনি যদি কৰা হয় মই তোমালোকক দি দিব দে যোনখিনি মই এই প্ৰগ্ৰামটোত কৰিম এই কোৱেশ্চনখিনি যদি মই মোৰ এপৰ বা মোৰ আমাৰ মানে সিস্টেমক মই হেতু মুভিৰ পৰা ৰিকুৱেষ্ট কৰিম যে যাতে কোৱেশ্চনখিনি এটলিষ্ট পাৰিলে মানুহক দি দিয়ক কিন্তু মই কমিটমেন্ট নহয় এগেইন পিছত নকবা আমুক দিছিলো তামুক দি বুলি কৈছিলো কাৰণ মই কমিট কৰিব নোৱাৰো ইট ইজ এ পেইড প্ৰগ্ৰাম খালি কথাটো হ'ল তুমি পেইড নকৰিলেও কথা নাই নকৰিলেও অপচন আছে তুমি যে নিজে বস্তুটো কি কৰা প্ৰিপেয়াৰ কৰা খালি হ'ল প্ৰগ্ৰামটোত কি থাকিব প্ৰগ্ৰামটোত এটো ডেইলি তোমাৰ দুটা ভিডিওছ থাকিব এই যোনটো পোৰশন দিলো পোৰশনটোৰ ওপৰতে ডাইৰেক্ট সিধা আৰু ৰাদাৰ দেন বাহিৰতকে ষ্ট্ৰেটেজি টাইপত মানে ডেইলি এটো শেষ কৰিলা তোমাক বাকি মই টপিকবোৰ লৈ লৈ মই মোৰ নিজৰ যোনটো মই পইণ্ট শেয়াৰ কৰি যাম GS5 টো ৰেগুলাৰ GS5 টো ডেইলি এটা কোৱেশ্চন মানে ডেইলি তোমাৰ জিওগ্ৰাফি অফ আসাম ৰিজন এটো গোটেই GS5 টো
ডেইলি থাকিব এই ডেইলি এটো এটা ক্লাছ থাকিব GS5 এটা কোৱেশ্চন ৰেগুলাৰ এটো পেইড মেম্বাৰশ্বিপ প্ৰগ্ৰাম এটা মোৰ আগত এতিয়া অলৰেডি চলি আছে প্ৰথম গ্ৰুপটো অলৰেডি ফুল হ'ল তো হেতু মই অলৰেডি বন্ধ কৰি দিলো ফাৰ্স্ট যোনটো তোমাৰ পেইড মেম্বাৰশ্বিপ প্ৰগ্ৰাম আছিল হেতু 27 হ'ল তাৰ পিছত আৰু দুটা হ'ল 29 টা হ'ল মই 29 তে হেতু ক্লোজ কৰি দিলো হেতু মানে ফাৰ্স্ট বেচটো ক্লোজ কৰি দিলো এইটো এটা তোমাৰ কি হ'ব মেইনছ মেম্বাৰশ্বিপ প্ৰগ্ৰাম তো এইটো মেইনছ মেম্বাৰশ্বিপ প্ৰগ্ৰাম তো ইয়াতো মই যদি ভাবিছো মোৰ নিজৰ পাৰ্সোনাল কেপাসিটি এতিয়া 30 টা তো 30 টা ষ্টুডেন্ট মই এতিয়া ল'ব পাৰিম এতিয়া এইটো কাৰণে স্পেচিফিকলি মেইনছ কেটো যেটো দুটা মাৰ্ক কাৰণে ইয়াৰ তুমি এই ডেডলাইনটোতে মানে কি থাকিব যি থাকিব থাকিব বাকি এইটো তোমাৰ টেষ্টৰ শিডিউলটো তুমি কেনেকৈ থাকিব ইয়াৰ কাৰণে কোৱেশ্চনছ দিম মই PIQ বেস যেনেকৈ পৰীক্ষা তেনেকুৱা ধৰণে আহিছে যেনেকৈ সাপোজ GS5 ত এতিয়া তুমি মই কোৱেশ্চনটো কিন্তু প্ৰেডিক্ট কৰিব পৰা হৈছে যেটা সিটা হওক তুমি এটা সিটা যদি আহিছে এবাৰ ইনফৰমেশন কমিশন নেক্সট আহিব পাৰে ন ষ্টেট ইনফৰমেশন কমিশন তাৰপিছত তুমি ধৰা এই আগৰ এইবোৰ কোৱেশ্চন যেনেকৈ পুৰাণিক লিটাৰেচাৰ যদি আহিছে তেতিয়ালে তোমাৰ কাইলে অৰেল লিটাৰেচাৰৰ ওপৰত আহিব পাৰে যদি সফটৱেয়াৰ এনসাৰৰ ওপৰত আহিছে তেতিয়ালে কুসান দিয়া কুলিয়া ভাৱৰীয়া ধুলিয়া ভাৱৰীয়া তাৰ ওপৰত আহিব পাৰে যোৱাবাৰ যদি বিহুৰ ওপৰত আহিলে এবাৰ তুমি তোমাৰ আমাৰ বাগৰুম্বাৰ ওপৰত আহিব পাৰে তেনেকুৱাকৈ আমি কি কৰিব লাগিব বাগৰুম্বাৰ ওপৰত UPSC ৰ আগত আহি গৈছে কোৱেশ্চনছ তোমাৰ পথৰুঘাট এইবোৰ আহিয়ে থাকে তো পথৰুঘাট আহিবলে কাইলে নমিয়া লাচিমা আহিব পাৰে তো তেনেকুৱাকৈ তুমি কি কৰিব লাগিব লিংক কৰিব লাগিব GS5 কিন্তু ইয়াত GS5 টো ডেইলি কন্টিনিউ হৈ থাকিব GS5 ডেইলি বাকিটো এনেকৈ সেগ্ৰিগেট দিছনে প্ৰথম এথিক্স ফাৰ্স্ট দুটা উইকত বাই 21 ডিসেম্বৰ এথিক্স খতম বাই 25 ডিসেম্বৰ গইবলা 18 ডিসেম্বৰলে এসআই খতম জানুৱাৰী মাহত দেখিছানে জানুৱাৰী মাহত গইবলা আমি এগলা কি খতম কৰি GS2 আৰু GS3 প্ৰায় অলমোস্ট খতম কৰি এইটো কিন্তু বেছি লাগিছে দেখিছানে GS3 তোমাৰ অ্যাপ্রক্সিমেটলি আমাৰ 3টা উইক লাগিছে 4টা উইক লাগিছে GS2 টো 3টা উইক GS1 টো অলপ কৰো সোসাইটি বদললে এই মানে 2টা উইক আৰু জিওগ্ৰাফিৰ কাৰণে GS1 ৰ এইটো GS1 টো দিছানে 3টা উইক খালি GS3 অলপ বেছি দিছো যাৰ যোনটো কন্টেন্টটো আছে লাষ্টত দুটা আসাম পাৰ্টৰ পেজ দিম আৰু এইটো গৈ বাই ফেব্ৰুৱাৰী তোমাৰ মেইনছৰ কন্টেন্ট খতম হৈ যাব তো এই গোটেইখিনিৰ কাৰণে তোমাৰ মই ডেসক্ৰিপচনত তুমি চাবা বা মোৰ যোনটো নাম্বাৰ আছে নাম্বাৰটো তুমি লিংক ফোন কৰিবা বা তোমাৰ যিকোনো ধৰণৰ তুমি যি প্ল্যানত চলি আছা প্ল্যানটো লৈ যদি কিবা অসুবিধা হৈছে তুমি মোক মেছেজ কৰিব পাৰা মই য'ত পাৰো মই ৰেক্টিফিকেশন দিব ট্ৰাই কৰিম কিন্তু জাস্ট পঢ়া স্টাৰ্ট কৰা তুমি মেইনছ দিছা নিদিছা এইটো কথা নহয় কিন্তু পঢ়া স্টাৰ্ট কৰা